নীতি সেই নীতিৰ বিৰুদ্ধে কিন্তু এবাৰ গৰজি উঠিছে কংগ্ৰেছ আৰু বহু বিস্ফোৰক কথা কৈছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ নিৰীহ জনসাধাৰণক অত্যাচাৰ কৰি চৰকাৰে চলাইছে উচিত এখন বিলত সৌন্দৰ্য বৰ্ধন কৰাৰ নামত চলাইছে উচিত আৰু একাংশ লোকৰ ভাতমুঠি কাঢ়ি ঘৰখন ভাঙি দিছে প্ৰশাসনে সরকার প্রশাসনের উচ্ছেদ নীতির বিরুদ্ধে গরজি উঠিল কংগ্রেস আর ভারত স্বাধীন হওয়ার আগরে পৰা সেই সকল লোক বিলৰ পাৰত আছে এই সরকারখনে উচ্চতম ন্যায়ালয়ের আদেশকো কেৰেপ নকৰে মহামান্য আদালতৰ নিয়ম নমনাটো বিজেপিৰ বাবে একো ডাঙৰ কথা নহয় কোনো সংস্থাপন নিদিয়াকৈ বিজেপি সরকারে উচ্ছেদ চলাইছে অন্যায় হাৰাশাস্তি কৰি চৰকাৰে এনে কাম কৰিছে এই অভিযোগিতা কংগ্ৰেছ গৰজি উঠিছে উচ্ছেদক লৈ চৰকাৰ মুখ্যমন্ত্ৰীক এবাৰ কটাক্ষ বিধায়ক ৰেকিবউদ্দিন আহমেদৰ গৌৰৱ গগৈ নেতৃত্বত দুখন থকা জনতাৰ কাষত আমি থিয় দিম দুখত থকা জনতাৰ কাষত থিয় দিম বুলি এবাৰ কৈছে তাৰ লগতে ৰাজ্যৰ যতে উচ্ছেদ চলিছে তাতে গৌৰৱ গগৈয়ে মাত দিছে ৰাইজৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী থিয় হৈছে ৰাইজৰ কাষত গৌৰৱ গগৈ থিয় দিছে গৌৰৱ গগৈ নেতৃত্বত 2026ত বিশাল বিধায়ক লৈ দিছপুৰ দখল কৰিম বুলি এটা হুংকাৰ দিয়া পৰিলক্ষিত হয় কংগ্ৰেছ এবাৰ গৰজি উঠিছে উচ্ছেদ নীতিৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে কংগ্ৰেছ তাৰ লগতে বহু বিস্ফোৰক কথা কৈছে যে গৌৰৱ গগৈ নেতৃত্বত 2026ত বিশাল বিধায়ক লৈ দিছপুৰ দখল কৰিম এনে ধৰণৰ দাবী বা হুংকাৰ নিৰীহ জনসাধাৰণক অত্যাচাৰ কৰি চৰকাৰে উচ্ছেদ চলাইছে এখন বিলত সৌন্দৰ্য বৰ্ধন কৰাৰ নামত উচ্ছেদ চলাইছে চৰকাৰে একাংশ লোকৰ ভাতমুঠি কাঢ়ি ঘৰখন ভাঙি দিছে প্ৰশাসনে চৰকাৰ প্ৰশাসনৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে এতিয়া কংগ্ৰেছ গৰজি উঠিছে ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা সেই সকল লোক বিলৰ পাৰত আছে গতিকে এইখন চৰকাৰে কোনো সংস্থাপন দিয়া নাই সেই সকল লোকক তাৰ লগতে উচ্চতম ন্যায়ালয়ৰ আদেশকো আচলতে নামানে এইখন চৰকাৰে আৰু আদেশ নমনাটো বিজেপিৰ বাবে একো ডাঙৰ কথা নহয় বুলি কৈছে কংগ্ৰেছে কোনো সংস্থাপন নিদিয়াকৈ বিজেপি চৰকাৰে উচ্ছেদ চলাই আছে আৰু অন্যায় আৰু হাৰাশাস্তি কৰিছে এই চৰকাৰখনে উচ্ছেদক লৈ চৰকাৰ মুখ্যমন্ত্ৰী কটাক্ষ বিধায়ক ৰেকিবউদ্দিন আহমেদৰ গৌৰৱ গগৈ নেতৃত্বত দুখত থকা জনতাৰ কাষত আমি থিয় দিম বুলি উল্লেখ কৰিছে ৰাজ্যৰ যতে উচ্ছেদ চলিছে তাতেই গৌৰৱ গগৈয়ে মাত দিছে গতিকে গৌৰৱ গগৈ নেতৃত্বত 2026ত বিশাল বিধায়ক লৈ দিছপুৰ দখল কৰিম এনে ধৰণৰ এবাৰ হুংকাৰ আহিছে কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ ওচৰত মন্তব্য আহি পৰিছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছো ভাৰত স্বাধীনৰ আগত কোৱা মানুহ এই বিলত আছিল তাতে স্কুল আছিল অংগনবাড়ী চেণ্টাৰ আছিল বিদ্যালয় আছিল মঠ মন্দিৰ মছজিদ আছিল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো বিচাৰ বিবেচনা নকৰাকে সেই মানুহখিনিক উচ্ছেদ কৰি তেওঁলোকৰ জীৱন বিপন্নপন্ন কৰিছে তাৰ বিৰুদ্ধে গৌৰৱ গগৈ ডাঙৰীয়াই মাত মাতিছে আৰু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ তাত থিয় দিছো আৰু সকলো ঠাইতে থিয় দিম যতে ৰাইজৰ লগত অন্যায় হ'ব তাতে আমি সভাপতি মহোদয়ৰ নিৰ্দেশত তাতে থিয় দিম তেওঁলোকে এইবিলাক একো নামানে তেওঁলোকে মহামান্য আদালতৰ নিৰ্দেশ নামানে তেওঁলোকৰ কাৰণে এইবিলাক একো ডাঙৰ কথা নহয় তেওঁলোকে মনত যি ইচ্ছা যায় বলডোজাৰ চলাই দিয়ে আৰু এই বলডোজাৰ ৰাইজৰ মাজত এনেকুৱা বলডোজাৰ চলাই ন্যায় পাব নোৱাৰে তেওঁলোক ৰাইজৰ ৰোষৰ সন্মুখীন হ'বই লাগিব সমগ্ৰ অসমত গৌৰৱ গগৈদেৱৰ নেতৃত্বত সমগ্ৰ অসমত প্ৰায় আমি 80জনৰ বেছি অবজাৰ্ভাৰ প্ৰত্যেক জিলাসমূহ ভগাই লৈ মই যেনেকৈ শিলচৰ কাছাৰ আৰু ধুবুৰী চাই আছো যাদৱদা আগষ্টিন পাপন এওঁলোকে কামৰূপ জিলা চাই আছে এনেকৈ আমাৰ সমগ্ৰ অসমৰ সমূহ জিলা সমূহ সমষ্টিলৈ আমাৰ অবজাৰ্ভাৰ গৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ এইটো ভাৰতীয় জাতীয় কংগ্ৰেছত এক বিপ্লৱী এটা পদক্ষেপ গৌৰৱ গগৈ ডাঙৰীয়া সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা প্ৰত্যেকখন সমষ্টি মণ্ডল বুথ শক্তিশালী হোৱাটো বিচাৰিছে গৌৰৱ গগৈ ডাঙৰীয়ালৈ অগণন জনসাধাৰণে তেওঁৰ মুখলৈ চাই আছে আজি আপোনালোকে দেখা পাইছে য'তে ইলেকশ্যন হৈছে তাতে গৌৰৱ গগৈ ডাঙৰীয়াই মাত মাতিছে য'তে ৰাইজৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ লৈছে তাতে গৌৰৱ গগৈ ডাঙৰীয়াই মাত মাতিছে গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোৱাৰ পিছত
অসমৰ সমগ্ৰ জনসাধাৰণৰ যেন আশাৰ এক সঞ্চাৰ আহিছে। তেওঁৰ নেতৃত্বত অনাগত 26ত ভাৰতীয় জাতীয় কংগ্ৰেছে এক বিশালকৈ বিধায়ক লৈ আমি দিছপুৰ গঠন কৰিবলৈ পৰিকল্পনা কৰিছো। আৰু আমি আশা কৰো গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ বিষয়ববীয়া জিলা মণ্ডলম বুথ বিধায়ক অবজাৰ্ভাৰ্ছ সকলোৱে মিলি সমগ্ৰ অসমত এক ছাকচেছফুল অৰ্গেনাইজেশ্যনৰ ছেটআপ বনাবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, যোৱাকালি দাদাহঁতৰ জিলালৈ আমি গৈছিলো, কিদৰে এখন বিলক সৌন্দৰ্য বৰ্ধন কৰাৰ নামত নিৰীহ জনসাধাৰণৰ হাত মুঠি আশ্ৰয়খিনি থকা ঘৰটো উচ্ছেদ কৰা হৈছে। ভাৰত স্বাধীনৰ আগৰ পৰা যিবোৰ মানুহ সেই বিলত পাৰত আশ্ৰয় লৈ আছিল আৰু তেওঁলোকক কোনো ৰিহাবিলিটেশ্যন, তেওঁলোকক কোনো সংস্থাপনৰ কোনো পলিচি নোহোৱাকৈ অন্যায়মূলকভাৱে চৰকাৰে পদক্ষেপ লৈছে। তাৰ আমি ভাৰতীয় জাতীয় কংগ্ৰেছে গৌৰৱ গগৈৰ নিৰ্দেশত আমি তাত গৈ আৰ্তজনৰ ওচৰত থিয় হৈছো। আজি আপোনাৰ সদায় ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া আমি আশীৰ্বাদ বিচাৰিছো, গৌৰৱ গগৈৰ এই নেতৃত্ব যাতে অসমৰ বুকুত আমি শক্তিশালী কৰিব পাৰো। অসমৰ ক্ষুদ্ৰান্ত জনতা, দুখত থকা জনতাৰ ন্যায়ৰ কাৰণে, যুৱ প্ৰজন্মৰ কাৰণে, বৃদ্ধা বনিতাৰ কাৰণে গৌৰৱ গগৈ যাতে সকলোৰে কাৰণে আকুল কণ্ঠৰে মাত মাতিব পাৰে, নেতৃত্ব ল'ব পাৰে। আৰু গৌৰৱ গগৈৰ নেতৃত্বতে আমি আজি অবজাৰ্ভাৰসকল যেনেকৈ ইয়াতে আমাৰ 3জন অবজাৰ্ভাৰ বিধায়ক ডাঙৰীয়া নেতৃত্বত আহি উপস্থিত হৈছে। আৰু মই ভাবো যে আপোনালোকে যোৱা সময়ত প্ৰত্যেকটো পদক্ষেপতে ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ পৰা আপোনালোকে আমাক সহায় কৰি আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে আশীৰ্বাদ দিব। অনাগত সময়ত জনসাধাৰণক, অসমৰ দৰিদ্ৰ জনসাধাৰণৰ লগত গৌৰৱ গগৈ যাতে থিয় হৈ অসমক যাতে আগুৱাই লৈ যাব পাৰে, গৌৰৱ গগৈ যাতে অসমৰ গৌৰৱ, অসমৰ কণ্ঠ হ'ব পাৰে, তাৰে আমি আশা কৰোঁ।